আমাৰ আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ আৰু জ্বলন্ত সমস্যাটো হ'ল সংবিধানত জনজাতি হিচাপে স্বীকৃতি প্ৰদান নকৰাটো। গতিকে সিটোকে মূল দাবী হিচাপে লৈ যেতিয়ালৈকে আমাক সংবিধান সংশোধন কৰি অট'নমাছ কাউন্সিল কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিখিনিক যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে যিটো এডহক এটা চাৰ্টিফিকেট দি কিবা চলাই আছে সেইটো আমি নামানো। আৰু যেতিয়ালৈকে সেইটো দিয়া নহয়, আমাক স্বীকৃতি দিয়া নহয়, তেতিয়ালৈকে আমি এই দাবীটো সদায় ধৰি থাকিম। আৰু ইয়াৰ লগতে আপোনালোকক জ্ঞাতাৰ্থে অলপ কৈ থওঁ যে 2016 চনত যিখন বিল 325 নম্বৰ বিলখন যিটো সংসদত উত্থাপিত হৈছিলে, য'ত ভাৰতবৰ্ষৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লিখা আছিলে, প্ৰস্তাৱ আছিলে, তাৰ মাজতে 2022 চনত তেওঁলোকে কেইবাটাও জনগোষ্ঠীক বেলেগ বেলেগ বিল 20/20/2022 তাৰপিছত 217 নম্বৰ, 220 নম্বৰ, 219 নম্বৰ এনেকুৱা বিল যোগেদি আমাৰ ওচৰৰ ত্ৰিপুৰা ৰাজ্যৰ ডাৰলং বুলি এটা জনজাতি আছে, সম্প্ৰদায় আছিলে, তেখেতসকলকো চিডুল ট্ৰাইব দিছে। তেনেকৈ কেইবাখনো ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক ইতিমধ্যে জনজাতি হিচাপে স্বীকৃতি দিছে। যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে আমাৰ কাৰ্বিসকলকো সেই একেখন 325 নম্বৰ বিলত উল্লেখ থকা আমাৰ কাৰ্বি জনগোষ্ঠী যিখিনি আছিলে অট'নমাছ কাউন্সিলৰ বাহিৰত, এইখিনি মানুহক আমাক কি কাৰণে জনজাতি হিচাপে স্বীকৃতি দিব নোৱাৰিব, এই বিষয়ত আমি বিভিন্ন সংগঠনৰ লগত লগো কৰিছোঁ। NCST নেশ্যনেল কাউন্সিল ফৰ কমিশ্যন ফৰ চিডুল ট্ৰাইব তেখেতসকলেও লগ কৰিছোঁ। গতিকে আমাৰ প্ৰথম আৰু প্ৰধান দাবী হ'ল সেইটো, আৰু সেইটো দাবী ফুলফিল নোহোৱাৰ কাৰণেহে তাৰ প্ৰতিক্ৰিয়া হিচাপে বেলেগ মানে পন্থাবিলাক ল'বলগীয়া হৈছে। আমি যদি কাৰোবাৰ লগত আলোচনা কৰিবলৈ যাওঁ তেখেতসকলেও ঠিকমতে সঁহাৰি নিদিয়ে। আমাৰ বিভিন্ন সংগঠনে চচলত ধৰ্ণা প্ৰদৰ্শনো কৰিছে, বিভিন্ন মেম'ৰেণ্ডাম দি আছোঁ আমি, তথাপিও যেতিয়া হোৱা নাই, সেইকাৰণে আমি কৈছোঁ যে আমি এটা বৃহৎ আকাৰত আৰু এটা সংগ্ৰাম আমি চলাব লাগিব। সেইটোৰ কাৰণেহে দ্বিতীয় প্ৰস্তাৱযোগে আমি কৈছোঁ যে আমি ইতিমধ্যে বিভিন্ন গাঁও অঞ্চলত ঘূৰিছোঁ, তথাপি এই উদ্দেশ্যটোক লৈ আৰু যে আমি বৃহৎভাৱে আৰু এটা সংগ্ৰাম চলাম, সেই বস্তুটোকে লৈ আমি গাঁৱে ভূঞে বিভিন্ন কৰ্মকৰ্তাবিলাক সোমাই পৰি জনসাধাৰণক জাগ্ৰত কৰাৰ কাৰণে, তেখেতসকলক আগবঢ়াই অনাৰ কাৰণে আমি চেষ্টা কৰিম, সেইটো আছে। আৰু তাৰ লগতে এই যিটো জনজাতিকৰণৰ কথাটো আপোনালোকে জানে, 4 ছেপ্টেম্বৰ 2021 চনত এটা 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত দিল্লীত ভাৰত চৰকাৰৰ এখন চুক্তি হৈছিলে, MOS মেম'ৰেণ্ডাম অফ ছেটেলমেণ্ট। আৰু তাত আপোনাৰ অসম চৰকাৰৰ হৈ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ হৈ ডক্টৰ তুলিৰাম ৰংহাং তেখেতসকলেও উইটনেছ হিচাপে স্বাক্ষৰ কৰা আছে। আৰু সেইটো সময়ে সময়ে মনিটৰিং কমিটিয়ে মনিটৰ কৰি থাকে। কিন্তু তাতেও 3.5 নম্বৰ দফাটোত জনজাতিকৰণৰ কথাটো, আংলঙৰ বাহিৰৰ কাৰ্বিখিনিৰ জনজাতিকৰণৰ কথাটো আছে। আৰু 3.6 যিটো আছে তাত আছে এখন ৱেলফেয়াৰ কাউন্সিল গঠন কৰা। আমি ৱেলফেয়াৰ কাউন্সিলটোক অট'নমাছ ৱেলফেয়াৰ কাউন্সিল বুলি ক'ব বিচাৰিছোঁ, কাৰণ অট'নমি যদি নাথাকে, ৱেলফেয়াৰ কাউন্সিল বুলি যিকোনো এটা সভা সমিতি, এতিয়াও আমাৰ কিবা আপোনালোকে জানে ডেভেলপমেণ্ট কাউন্সিল কিবা কিবি আছিলে 2এখন, সেইসকলৰ যিটো ফাইনেন্সিয়েল পাৱাৰ, তেওঁলোকৰ অন্যান্য যিবিলাক শক্তি ক্ষমতা, সেইবিলাক নাই, খুব কম। বছৰত যদি 20 লাখ 25 লাখ টকা এটা কিবা বৰঙণি হিচাপে দিয়ে, তেতিয়াহ'লে আপোনালোকে জানে সামান্য এখন বিহুৰ ফাংচন, কিবা এখন কালচাৰেল ফাংচন কৰিবলৈতো 20 লাখ 25 লাখ টকা মানুহে খৰচ কৰে। এটা জাতি যে 4 লাখ মানুহৰ কাৰণে যদি এইখিনি পইচা দিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব? আৰু চিডুল ট্ৰাইব হোৱাৰ লগে লগে এটা কথা আপোনালোকে জানে নিশ্চয়, এই বিষয়ত আপোনালোকে সজাগ যে মানুহ যিসকল যি সা সুবিধা পাব লাগে যিখন ৰাজ্যত, সেই হিচাপত জনমূৰিত টকা পইচা এলট কৰাৰ ব্যৱস্থা থাকে বাজেটত। গতিকে আমাক জনজাতি মৰ্যাদা দিয়াৰ লগে লগে জনজাতি হিচাপে যিখিনি সা সুবিধা পাব লাগে, তাৰ কাৰণে যদি জেনেৰেল যদি কাৰোবাক 10 টকা দিবলগীয়া আছিল, তাত যদি 11 টকাও জনজাতিৰ কাৰণে দিয়া থাকে, 1 টকাটো আমি পাম বেছিকৈ। সেই বাজেটেৰী এলেকাখনত সেই পইচা আহিব, তেতিয়া আমাৰ উন্নয়নত কাম আহিব। গতিকে আমি এই যিটো
অট'নমাছ ৱেলফেয়াৰ কাউন্সিলৰ কথা কৈছোঁ, সেইটো অতি শীঘ্ৰে গঠন হোৱাটো বিচাৰোঁ। আগতে আমাক কথা দিছিলে এই মঞ্চতে, ইয়াতে আমাৰ এই দোমাহী বুলি উৎসৱ উদযাপন হয়, এই মঞ্চতে প্ৰতিশ্ৰুতি দি গৈছিলে বিভিন্ন নেতাই যে এই ইলেকশ্যনটো যাওক, এই MP ইলেকশ্যনৰ কথা উল্লেখ কৰিছোঁ, ইলেকশ্যনটো যাওক, তাৰপিছত এইটো গঠন কৰা হ'ব। তো কিহৰ পিছত কি গঠন কৰা হ'ব সেইটো অলপ অসুবিধাজনক কথা। গতিকে আমি সেই শান্তি চুক্তিৰ কথাটো যি দফা সেইটো হোৱাটো বিচাৰোঁ, আৰু বা বিলখন যিটো 325 নম্বৰ বিল 2016 চনত উঠিছিলে, যিকোনো প্ৰকাৰে আমাক চিডুলিংটো লাগে সেইটো আমি বিচাৰোঁ। এই বিষয়টোত ভোটৰ অধিকাৰ যিটো, সেইটোতো আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমি সেইটো সাব্যস্ত কৰিবলৈ সকলোৱে ভাল পাম, আমাৰ নিজৰ নেতৃত্ব নিজে বাছনি কৰাত। কিন্তু যেতিয়া আমি জনপ্ৰতিনিধিসকলক বা চৰকাৰৰ ওচৰত বাৰে বাৰে ৰিকুৱেষ্ট কৰা, অনুৰোধ কৰাৰ পিছতো যেতিয়া আমাৰ দাবী পূৰণ নহ'ব, তেতিয়াহ'লে গণতান্ত্ৰিক পদ্ধতিত কি আছে, যি অস্ত্ৰ আছে সেই অস্ত্ৰই আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে আমি যিটো আজি যেনেকৈ সংবাদমেল আপোনালোকক এড্ৰেছ কৰিলোঁ, ইয়াৰ আগতে আমাৰ মেল মিটিং হৈছে, ইয়াৰ পিছতো হয়তো প্ৰচেছন হ'ব, ধৰ্ণা হ'ব, তেনেকেই গৈ গৈ ভৱিষ্যতে এটা ড্ৰাষ্টিক একশ্যন লোৱাৰ আগতে চৰকাৰৰ, আমি ভাবিছোঁ আজিৰ যিটো মাধ্যম মিডিয়াৰ ওচৰত আমি কথাটো প্ৰচাৰ কৰিছোঁ, ইয়াৰ পৰা চৰকাৰে যদি সঁহাৰি দিয়ে, যেতিয়া সঁহাৰি পাওঁ, যদি আজি নহয় প্ৰতিশ্ৰুতিও যদি আমি পাওঁ, তেতিয়াহ'লেও সেই ধৰণৰ ডিচিশ্যন আমি চৰকাৰৰ লগত আলোচনা কৰি তেখেতসকলৰ আশ্বাসনৰ ওপৰত নিৰ্ভৰ কৰিহে এইবিলাক কাম হ'ব। আমি চিধাই আজি ভোট বৰ্জন কৰিম সেই ধৰণৰ কোৱাটো, আমি এটা আমাৰ যিটো ভাৱ সেইটো আপোনাক প্ৰকাশ কৰিছোঁ। যেতিয়া প্ৰয়োজন হয়, প্ৰয়োজন সাপেক্ষে যি ড্ৰাষ্টিক একশ্যন ল'ব লাগে, আপুনি জানে বহুত মানুহ শ্বহীদো হয়, নিজৰ প্ৰাণদানো দিবলগীয়া হয়। সেই পৰ্যায়লৈ যোৱাৰ আগতে যি ধৰণ যেনেকৈ যদি সমিল মিলৰ মাজেদি আমাৰ সমস্যাটোক সহানুভূতি সহকাৰে বিবেচনা কৰি যদি সমাধান হয়, তেতিয়াহ'লে ভোট বৰ্জনৰ কথাটোলৈ নাহে। এটা দীঘলীয়া সময় আপোনালোকে এই ক্ষেত্ৰত এটা আচলতে আন্দোলন বুলি ক'লেও ভুল নহয় আপোনালোকৰ ডিমাণ্ড সন্দৰ্ভত, কিন্তু আমি দেখিছোঁ এক ৰাজনৈতিক আচলতে ইছ্যু হিচাপে তেওঁলোকে লৈছে, আপোনালোকক নিৰ্বাচনৰ সময়তে বিচাৰে বা কয় যে হ'ব, কিন্তু তাৰপিছত কিন্তু কোনো খবৰ নলয়। কি ক'ব এই ক্ষেত্ৰত? বহুতবাৰ হৈছে এনেধৰণৰ। সেইটোতো কেৱল আমি দেখিছোঁ কেৱল আমাৰ ক্ষেত্ৰতে হৈছে তেনেকৈ বুলি ক'ব বিচৰা নাই, বহু ক্ষেত্ৰতে হয় তেনেকুৱা। কিন্তু আমাৰতো তেওঁলোকে এই যে 1982 চনৰ কথাটো আপুনি গম পালে, 1982 চনত এখন চাৰ্কুলাৰ এটা নটিফিকেশ্যন ইছ্যু কৰি আমাক জনজাতি চাৰ্টিফিকেট দিয়াৰ প্ৰশ্নটো আহিছে। তাৰ মানে 1982 চনতকৈ বহুত আগৰ পৰাই আমাৰ সংগ্ৰাম চলিছে। গতিকে সেই সংগ্ৰাম আজিৰ কথা নহয়, বহুত দিনৰ পৰা চলিছে, আৰু চৰকাৰেও এইটো উপলব্ধি নকৰা নহয়, নিশ্চয় কৰিছে। সেইকাৰণে আমাৰ দাবীৰ কিছু হ'লেও পৰিপূৰণ কৰাৰ কাৰণে সেই চাৰ্টিফিকেটটো ইছ্যু কৰিছে। গতিকে এই ধৰণৰ সংগ্ৰাম আমি তাৰ পিছত দেখিলোঁ যে এইটোতো আমাৰ যিখিনি হোপছ এণ্ড এক্সপাইৰেশ্যন, এইটো মানুহে গম পাওঁতে সময় লাগে। আমি অশিক্ষিত, আমাৰ ইলিটাৰেট মানুহৰ সংখ্যাই বেছি। যেতিয়া আমি গম পাই উঠিলোঁ, ইয়াৰ পিছত আমি বাৰে বাৰে বিভিন্ন প্ৰকাৰে ৰাজ্য চৰকাৰৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ চলিয়ে আছে। গতিকে বিভিন্ন এতিয়াৰ কথা নহয়, 1996, 97, তাৰপিছত 2002, তাৰপিছতো আহি এই যিবিলাক আপোনাৰ এথেনোগ্ৰাফিক ৰিপৰ্টেই হওক বা আপোনাৰ এই RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ, তাৰপিছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰো ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা এইবিলাক ৰিপৰ্ট সকলোবিলাক আগতীয়াকৈ পঠিয়াই দিয়াৰ পিছত 2012 চনৰ পৰা জোৰদাৰভাৱে ডকুমেণ্ট দিয়াৰ পিছত 16 চনত গৈ এখন বিল উঠিছে। গতিকে আজিৰ কথা নহয়, গতিকে যেতিয়া পৰ্যায়ক্ৰমে গৈ যেতিয়া আপোনাৰ এখন বিল সংসদত উঠিব, তেতিয়াহ'লে আপোনাৰ সকলো মানুহৰ স্বাভাৱিক মনত এটা ভাৱ আহিব, আমাৰ কামটো হৈ গ'লেই নেকি। আৰু আপোনালোকক এইটো আমি কেতিয়াবা শুনিলে গম পাব, জনাবলৈ পালে আমি ভালেই পাম। ধৰক যদিও আমাৰ আশাটো পূৰণ নহ'ল, যেতিয়া সংসদত উঠিল আমাৰ চিঞৰ বাখৰ হৈ গ'ল, আমাৰ কামটো হৈ গ'ল, কিন্তু নহ'ল। তাৰপিছত 2021 চনত 4 ছেপ্টেম্বৰত যেতিয়া আপোনাৰ হেৰিটো হ'ল, শান্তি চুক্তি স্বাক্ষৰিত হ'ল, 3.5 নম্বৰ দফাত যেতিয়া চুক্তি কৰিলে ভাৰত চৰকাৰ, অসম চৰকাৰ, D4 অথৰিটিও আছে, সকলোৱে মিলি যেতিয়া ছিগনেচাৰ চাইন কৰিলে, তেতিয়া আমি ভাবিলোঁ আমাৰ কামটো হৈ গ'ল। বহুত জেগাত ফটকা ফুটোৱাই আৰম্ভ হ'ল, যেনে ক্ৰিকেট খেলত জিকা হাৰাৰ আগতেই ফটকা ফুটোৱা আৰম্ভ হৈ যায়। কিন্তু পিছত দেখা গ'ল আমাৰ এই ফটকাৰ পইচাটোও নুঠিল। আমাকতো চিডুল টাইপ দিয়াটো বাদেই দিয়ক, আমি যদি কোনোবাই মিঠাইও বিতৰণ কৰিলোঁ সেই পইচাটোও নুঠিল। তাৰপিছতো সেই দফাকেইটাক পাৰ্চু কৰাৰ কাৰণে
আমি বাৰে বাৰে লাগি আছোঁ অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত, তেখেতসকলে স্বাক্ষৰ কৰিছে। আমি তেখেতসকলৰ ওপৰত যদি বিশ্বাস নকৰোঁ, কাৰ ওচৰত বিশ্বাস কৰিম? তথাপিও যেতিয়া কামটো হোৱা নাই, আমি সংগ্ৰাম কৰি পৰা নাই, তেতিয়া লাষ্টত গৈ আমি আজি এই পৰ্যায়লৈ আহিছোঁ। ইয়াৰ পিছত ভৱিষ্যতে অন্য কাৰ্যপন্থা হাতত ল'বলগীয়া হ'ব। এটা শেষ প্ৰশ্ন, আৰু সেই প্ৰশ্নটো হৈছে আপোনালোকৰ বিভিন্ন অনুষ্ঠানত ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যি মুখ্য কাৰ্যবাহী বিষয়া বা তুলিৰাম ৰংহাং তেওঁ আহিছে, তেওঁ এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? তেখেতে তেওঁৰ তাততো শক্তি আছেই এইখিনি কথা পাতিব পৰা, যিহেতু মুখ্যমন্ত্ৰীৰ একেবাৰে একেলগৰ বা হয় হয়, আমি কাৰ্বি আংলঙত গৈ তেখেতসকলক অট'নমাছ কাউন্সিল অথৰিটিৰ লগতো আমি আলোচনা কৰিছোঁ, আমি স্মাৰক পত্ৰ দিছোঁ। তাৰপিছত তেখেতসকলে কৈছিলে, এতিয়া 2022 চনৰ কথা কৈ আছোঁ, তেখেতসকলে কৈছিলে আমি অসম চৰকাৰৰ লগত এয়া আলোচনা কৰাই দিম। ঠিক তেনেকৈ 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এখন উচ্চস্তৰীয় মিটিঙো হৈছিলে। তাত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে, জনজাতি কল্যাণ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আছিলে, তাৰপিছত কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আছিলে, তাৰপিছত তেওঁলোকৰ একমাত্ৰ MP যিজন তেখেত উপস্থিত আছিল, তাৰে চাৰিজন যিটো MLA আছে তেখেতসকল প্ৰত্যেকজনেই উপস্থিত আছিলে, আৰু আমাৰ অঞ্চলৰ দল সংগঠনৰ বিভিন্ন প্ৰতিনিধি তাত উপস্থিত আছিলে। আৰু বহুত সময় ধৰি, দীঘলীয়া সময় ধৰি তাতে দিছপুৰত আলোচনা হৈছিল। তেতিয়া তেখেতসকলে এছুৰেঞ্চ দিছিলে, যেতিয়ালৈকে দিল্লীত সংবিধান সংশোধন কৰি যেতিয়ালৈকে আপোনাৰ পূৰ্ণ জনজাতীয় মৰ্যাদা দিব পৰা নাযায়, তেতিয়ালৈকে আমি জনজাতিৰ চাৰ্টিফিকেটটোত যিটো বিসংগতি আছে সেইটো ঠিক কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু লগতে ইয়াত স্থানীয় নিকায়, মিউনিচিপাল ইত্যাদি যি ধৰণৰ ইলেকশ্যন হ'ব, ভোটত আমি কাৰ্বিসকলক জনজাতি হিচাপে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টে কণ্টেষ্ট কৰাৰ সুবিধা দিব পাৰে নেকি, সেই কথাবিলাক আমি পৰ্যালোচনা কৰি চাম। আপোনালোকে এই বিষয়ত এখন দিব, ৰিজলিউশ্যন দিব সকলোৱে মিলি, আৰু ৰিজলিউশ্যনৰ ভিত্তিত কাৰ্বি আংলঙৰ পৰা আমাক এটা ৰিকমেণ্ডেশ্যন আহিব, তাৰপিছত আমি এই কামটো কৰাৰ চেষ্টা কৰিম। সেই বুলি আপোনাৰ 2022 চনৰ 13 ছেপ্টেম্বৰতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছুৰেঞ্চ দিছিল। আমি 15 ছেপ্টেম্বৰতে আমাৰ ৰিজলিউশ্যন সকলো সংগঠনে মিলি ডিফুত গৈ পুৱাই দিছিলোঁ ৰিজলিউশ্যন। আমি দেৰি কৰা নাই, আমি 2 দিনৰ ভিতৰত সকলো সংগঠনে মিলি দি থৈ আহিছিলোঁ। তাৰপিছতো এতিয়া এই